সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ জাগি বহত গাঁও অধিৱেশন এটা ছাত্ৰ সংগঠনৰ অধিৱেশন। আমাৰ ধ্ৰুপদী ভাষালৈ আমাৰ ভাষা স্বীকৃতি পালে আমাৰ তাৰে অত্যন্ত গৰ্বৰ বিষয়, আনন্দৰ বিষয়। মই ক'ব খুজিছোঁ যে আজি দীৰ্ঘদিন ধৰি হয়তো চাৰি পাঁচটা দশক ধৰি আমি ছাত্ৰ সন্থাক দেখি আহিছোঁ। তেওঁলোকৰ বিভিন্ন সাফল্য, বিভিন্ন ব্যৰ্থতা দেখিছোঁ। ক্ষমতাত নথকা অৱস্থাত দেখিছোঁ, ক্ষমতাত থকা অৱস্থাত দেখিছোঁ। তাৰপৰা তেওঁলোকে গৈ ছাত্ৰ সন্থাৰ পৰা গৈ অসম গণ পৰিষদে চৰকাৰ কৰা দেখিছোঁ। গতিকে বিভিন্ন ষ্টেজ, বিভিন্ন অধ্যায় আমি অনুসৰণ কৰি আহিছোঁ। কিন্তু সময়ৰ লগে লগে মই এইটোৱে জোৰ দিছোঁ যে ছাত্ৰ সন্থাও সলনি হ'ব লাগিব। কাৰণ আজি ক্লাছৰুম সলনি হৈছে, শ্ৰেণীকোঠা সলনি হৈছে, ছাত্ৰ ছাত্ৰীৰ মানসিকতা সলনি হৈছে, সমাজ সলনি হৈছে। গতিকে ছাত্ৰ সন্থাত একেটা হৈ থাকিব নোৱাৰিব। গতিকে তেওঁলোকে নতুন নতুন পৰিকল্পনা ল'ব লাগিব, কিদৰে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিব পাৰে আৰু সময়ৰ লগত মিলাই পেলাই কেনেকৈ আগবাঢ়িব পাৰে। বহুতে কয়, মই বিশ্বাস নকৰোঁ যে বহুত আন্দোলন আৰু বিক্ষোভৰ পথৰ তেওঁলোকে বুজি নাপায়। কিন্তু মই ভাবোঁ যে আন্দোলন লাগে, বিক্ষোভো লাগে। তাৰ লগে লগে কিন্তু এনেকুৱা কিছুমান কাৰ্যসূচী ল'ব লাগিব যে মানুহৰ ইতিবাচকতা আহিব লাগিব, মনলৈ মানুহৰ পজিটিভনেছ আহিব লাগিব। যে ছাত্ৰ সন্থাই এটা ভাল কাম কৰিছে, এতিয়া আমি ড্ৰাগছৰ বিৰোধী প্ৰচাৰ আৰম্ভ কৰিব পাৰে, আমি AI সন্দৰ্ভত আমি আলোচনা কৰিব পাৰোঁ, ভাষা সন্দৰ্ভত আলোচনা কৰিব পাৰোঁ। ছাত্ৰ সন্থাই যে এইবোৰৰ আগভাগ লয়, মই ছাত্ৰ সন্থাৰ প্ৰসাৰ আৰু বিস্তাৰ অনুৰোধ কৰিব নোৱাৰোঁ। পঢ়াৰ অভ্যাসটো আমি কেনেকৈ বঢ়াব পাৰোঁ তাৰ কাৰণে এটা পৰিকল্পিত ব্যৱস্থা ল'ব লাগে। আৰু সেইকাৰণে আমি ছাত্ৰ সন্থাই আমি এইটো প্ৰস্তাৱ দিছোঁ যে আমাৰ বিদ্যালয়সমূহত পুথিভঁৰালটো এটা শ্ৰেণী হিচাপে ল'ব লাগে। আমি যেনেকৈ সাহিত্য, গণিত, বিজ্ঞানৰ এটা শ্ৰেণী কৰোঁ, বিদ্যালয়সমূহত পুথিভঁৰালটো এটা শ্ৰেণী হ'ব লাগে, এটা ক্লাছ হ'ব লাগে। আৰু তাতে ছাত্ৰ ছাত্ৰীসকলক পঢ়া অভ্যাস কৰিবৰ কাৰণে এটা সুবিধা দিব লাগে, তাৰ ওপৰত পৰ্যালোচনা হ'ব লাগে আৰু ইউনিট টেষ্টত এটা নম্বৰ দিব লাগে। আমি জানো একেই মাতৃখন নহয়, দুদিনীয়া জীৱনৰ যাত্ৰাত এজন জানো আনজনৰ সাৰথি নহয়। আমি জানো সকলোৱে জীৱনৰ ৰং বিচাৰিব নোৱাৰোঁ, লগতে একেলগে ক'বলৈ জানো সাহস গোটাব নোৱাৰোঁ। জয়া অসম।